নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম এইটো চেনেলৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এটা বহুতেই ভাল খবৰ, কিয়নো CISF চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে। এইবাৰ আপোনালোকৰ যিখিনি CISFৰ পৰা ভেকেঞ্চি মুকলি কৰিছে, এই ভেকেঞ্চিখিনি হেড কনষ্টেবলৰ কাৰণে মুকলি কৰা হৈছে। তো আপোনালোকে যদি সেই ডিফেন্সত যাব বিচাৰে, তো আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো CISFৰ ফালৰ পৰা যিখিনি হেড কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰিছে নতুনকৈ, এই ভেকেঞ্চিখিনি আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে, তো আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কিমান লাগিব, বয়স কিমানৰ পৰা কিমান বিচাৰিছে, লগতে আপোনালোকৰ যিখিনি ভেকেঞ্চিত আপোনালোকে হেড কনষ্টেবলত যদি যাব বিচাৰে আপোনালোকৰ কিবা চাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব নেকি, সকলোবিলাক তথ্য আপোনালোকক এই ভিডিঅ'টোত বিতংগ জনাবলৈ গৈ আছোঁ। গতিকে ফ্ৰেণ্ডছ, আপোনালোকে যদি ডিফেন্স লাভাৰ হয়, গতিকে আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ, তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি ৰাখিব। যদি ফ্ৰেণ্ডছ আপোনালোকে এজন ডিফেন্স লাভাৰ হয়, তো আপোনালোকৰ কাৰণে এটা বহুতেই ভাল খবৰ, কিয়নো ডিফেন্সৰ যিটো CISF আছে, চেণ্ট্ৰেল ইণ্ডাষ্ট্ৰিয়েল ছিকিউৰিটি ফ'ৰ্চ, তো তাত আপোনালোকৰ নতুনকৈ হেড কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু যিখিনি হেড কনষ্টেবলৰ ভেকেঞ্চি মুকলি কৰা হৈছে, আপোনালোকে যদিহে এই হেড কনষ্টেবল ভেকেঞ্চিখিনিত এপ্লাই কৰিব বিচাৰে, তো আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ যিটো এপ্লাই হয় অনলাইন এপ্লিকেশ্যনটো, এতিয়ালৈকে ইয়াৰ ষ্টাৰ্ট হোৱা নাই। ইয়াত আপোনালোকৰ যিটো অনলাইন এপ্লাই, তো সেইটো আপোনালোকৰ 11 মে'ৰ মাহৰ 11 তাৰিখৰ পৰা আপোনালোকৰ এপ্লাইটো ষ্টাৰ্ট হৈ যাব। আৰু যিটো লাষ্ট ডেটটো হৈছে আপোনালোকৰ 30/5/2025, অৰ্থাৎ আপোনালোকে মে' মাহৰ 30 তাৰিখলৈ আপোনালোকে যিটো এপ্লাই হয় এপ্লাইটো কৰিব পাৰিব। তো আপোনালোকক ডেটটো জনালোঁ। বয়সটো বিচাৰিছে আপোনালোকৰ 18 বছৰৰ পৰা আপোনালোকে 23 বছৰলৈ এপ্লাই কৰিব পাৰিব। আৰু যিসকল কাষ্টৰ চিডিউল কাষ্টৰ কেণ্ডিডেট আছে, অৰ্থাৎ SC কেণ্ডিডেট আছে, তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব। তো আপোনালোকৰ 5 বছৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু যিসকল OBC কেণ্ডিডেট আছে, তেওঁলোকে 3 বছৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু বাকী যিসকল এক্স ছাৰ্ভিচমেন কেণ্ডিডেট আছে বা ডিপাৰ্টমেণ্টেলি যিসকল কেণ্ডিডেট হয়, তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব। যিসকল ST SC ডিপাৰ্টমেণ্টেলি কেণ্ডিডেট হয়, তেওঁলোকে 45 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু যিসকল OBC জেনেৰেল কেণ্ডিডেট হয়, তেওঁলোকে 40 বছৰলৈকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে বয়সটো কিমান ৰিলেক্সেশ্যন দিয়া হৈছে ইয়াত। আৰু ইয়াত যদি চাবলৈ যাওঁ, টোটেল হেড কনষ্টেবলৰ কাৰণে 30টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু ইয়াত এই যিখিনি 30টা ভেকেঞ্চি মুকলি কৰিছে হেড কনষ্টেবলৰ কাৰণে, এই ভেকেঞ্চিখিনিত অনলি যিসকল ফিমেল কেণ্ডিডেট আছে, অৰ্থাৎ ছোৱালী কেণ্ডিডেট হয়, তো তেওঁলোকে এই ভেকেঞ্চিখিনিত এপ্লাই কৰিব পাৰিব। তো যিসকল ল'ৰাই এই ভিডিঅ'টো চাই আছে, তেওঁলোকে ভিডিঅ'টো স্কিপ কৰিব পাৰে, কিয়নো এই যিখিনি নতুনকৈ 30টা ভেকেঞ্চি মুকলি কৰিছে, এইখিনি কেৱল মাত্ৰ ছোৱালীসকলৰ কাৰণে। গতিকে আপোনালোকে যদি এজন ছোৱালী হয়, তো আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। তো আৰু এই ভেকেঞ্চিখিনিত যিটো আপোনালোকৰ কোৱালিফিকেশ্যনটো আপোনালোকৰ চিম্পুল, আপোনালোকে যদিহে 12 পাছ কৰিছে, অৰ্থাৎ হাই ছেকেণ্ডাৰী পাছ কৰিছে, এপ্লাই কৰিব পাৰিব। কিন্তু আপোনালোকৰ লগতে আপোনালোকে যদিহে খেলৰ লগত জড়িত, তো আপোনালোকে যিটো হকী খেল আছে, হকী খেলৰ লগত যদি আপোনালোকে আগতে জড়িত হৈ আছিলে, তো আপোনালোকৰ যদিহে হকী খেলৰ চাৰ্টিফিকেট আছে, তো আপোনালোকে এপ্লাই কৰিব পাৰিব। যিহেতু এই ভেকেঞ্চিখিনি স্পৰ্টছ কোটাৰ কাৰণে অনলি মুকলি কৰিছে। ইয়াত আপোনালোকৰ যিসকল জেনেৰেল কেণ্ডিডেট আছে ছোৱালী, তো তেওঁলোকে এপ্লাই কৰিব নোৱাৰে। যিসকল স্পৰ্টছৰ লগত জড়িত, অনলি যিটো হকী খেল আছে, হকী খেলৰ লগত যদি আপোনালোকে জড়িত, তো আপোনালোকৰ যদি হকী খেলৰ চাৰ্টিফিকেট আছে, যিকোনো চাৰ্টিফিকেট, ইয়াত আপোনালোকৰ চাৰ্টিফিকেটবিলাক দিছে যে আপোনালোকে যদিহে কোনোবা হকী খেলৰ ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনত আপোনালোকে ভাগ লৈছিলে, বা আপোনালোকে নেশ্যনেল কম্পিটিশ্যনত ভাগ লৈছিলে, বা ইয়াত 3 নম্বৰত দিছে যে ইণ্টাৰ ইউনিভাৰ্চিটি টুৰ্ণামেণ্টত যদি আপোনালোকে হকী খেলত ভাগ লৈছিলে, বা আপোনালোকৰ যদিহে নেশ্যনেল স্পৰ্টছ চাৰ্টিফিকেট গেমছত আপোনালোকে ভাগ লৈছিলে, তো আপোনালোকে তাৰ ওপৰত যদি আপোনালোকৰ চাৰ্টিফিকেট আছে, তো আপোনালোকে এই যিটো পোষ্ট আহিছে হেড কনষ্টেবলৰ, এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ইণ্টাৰনেশ্যনেল কম্পিটিশ্যনত যদি আপোনালোকে ভাগ লৈছিলে, তো আপোনালোকৰ আপোনালোকৰ বিচাৰিছে এপেণ্ডিক্স A লাগিব। আৰু নেশ্যনেল কম্পিটিশ্যনত যদি আপোনালোকে ভাগ লৈছিলে, তো এপেণ্ডিক্স B লাগিব। আৰু যদি আপোনালোকে ইণ্টাৰ ইউনিভাৰ্চিটি টুৰ্ণামেণ্টত আপোনালোকে ভাগ লৈছিলে, তো আপোনালোকৰ এপেণ্ডিক্স C চাৰ্টিফিকেট আপোনালোকৰ লাগিব। আৰু যিসকলে নেশ্যনেল স্পৰ্টছ বা গেমছ ফৰ স্কুলত আপোনালোকে ভাগ লৈছিলে, তো আপোনালোকে এপেণ্ডিক্স D আপোনালোকৰ চাৰ্টিফিকেট লাগিব। তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে। আৰু ইয়াত আপোনালোকৰ যিটো চিলেকশ্যন প্ৰচেছটো আপোনালোকক জনাই দিছোঁ। ইয়াত কোনো ধৰণৰ আপোনালোকে ৰানিং কৰিব নালাগে। ইয়াত মাত্ৰ আপোনালোকৰ এটা ট্ৰায়েল টেষ্ট হ'ব, তাৰপিছত ফিজিকেল টেষ্ট অনুষ্ঠিত হ'ব, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব। তাৰপিছত আপোনালোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন হয়, ডকুমেণ্ট ভেৰিফিকেশ্যন আপোনালোকৰ হ'ব। আৰু ছেকেণ্ড যিটো ষ্টেজত আপোনালোকৰ
মেডিকেল এক্সামিনেশ্যন অনুষ্ঠিত হ'ব আপোনালোকৰ মেডিকেল টেষ্ট লোৱা হ'ব মেডিকেল টেষ্টত আপোনালোকৰ সকলোবিলাক চোৱা হ'ব আৰু যিটো ফিজিকেল টেষ্ট হয় ফিজিকেল টেষ্টত আপোনালোকৰ হাইটটো জোখা হ'ব কিন্তু চেষ্টটো ইয়াত আপোনালোকৰ জোখা নহয় আৰু এইটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে আৰু ইয়াত আপোনালোকে যদি চাকৰি ভালদৰে আপোনালোকে সিলেকশ্যন হৈ কিনে আপোনালোকে চাকৰি লাভ কৰে তো আপোনালোকে এটা ভাল চেলাৰী এটা আপোনালোকে লাভ কৰিব পে লেভেল আপোনালোকৰ 25,500 পৰা 81,100 চেলাৰী আপোনালোকে লাভ কৰিব তো আপোনালোকে নিশ্চয় গম পালে আৰু ভ্যাকেন্সি আপোনালোকক জনাইছো যে 30টা টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে আৰু ইয়াত আপোনালোকৰ এপ্লাই কৰিবৰ কাৰণে আপোনালোকে এজন ইণ্ডিয়ান সিটিজেন হ'ব লাগিব অৰ্থাৎ আপোনালোকে ভাৰতৰ নাগৰিক হ'ব লাগিব তো আপোনালোকে এপ্লাই কৰিব পাৰিব তো এইটোৰ বিষয়ে আপোনালোকে নিশ্চয় গম পালে এখিনি আছিল আপোনালোকক থুলমূলকৈ ডিটেইলছখিনি জনালো আৰু যদি আপোনালোকে ইয়াৰ বিষয়ে অধিক ডিটেইলছত জানিব বিচাৰে যিখন আপোনালোকক নটিফিকেশ্যন দেখুৱাই আছো এই নটিফিকেশ্যনখন আপোনালোকে ডেসক্ৰিপচন বক্সত আপোনালোকে ডাইৰেক্টলি পাই যাব বা আপোনালোকৰ আমাৰ যেটো WhatsApp গ্ৰুপ আছে বা Telegram গ্ৰুপ আছে যিকোনো এটা গ্ৰুপত আপোনালোকে জয়েন যদি হৈ আছে বা এতিয়ালৈকে যদি আপোনালোকে জয়েন হোৱা নাই লিংকটো ডেসক্ৰিপচনত দিয়া আছে তো আপোনালোকে তাত গৈ জয়েন হৈ কিনে আপোনালোকৰ যিখন এই নটিফিকেশ্যন তাত অলৰেডি দিয়া আছে তো আপোনালোকে জয়েন হলে আপোনালোকে নিশ্চয় এই নটিফিকেশ্যনখন আপোনালোকে পাই যাব গতিকে আপোনালোকে ভালদৰে চেক কৰি আপোনালোকে এবাৰ চাব পাৰিব তো এইখিনি আপোনালোকক দিবলগীয়া ইনফৰমেশন আপোনালোকে যদি ভিডিওটো ভাল পালে ফ্ৰেন্ডছ ভিডিওটো এটা লাইক কৰি দিব আৰু আপোনালোকে যদি চেনেল প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে ফ্ৰেন্ডছ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি ৰাখিব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওবোৰ পাই থাকিবলৈ আৰু আজিলৈকে ইমানেই আছিল ফ্ৰেন্ডছ চাই থাকিব ফ্ৰেন্ডছ টেকনিকেল এণ্ড জব ইনফৰমেশন ইউটিউব চেনেল ধন্যবাদ জয় আই অসম